সত্যজিৎ বৰা 2026 চনৰ পৰা আৰু হয়তো গুৱাহাটী মহানগৰীত নচলিব ডিজেল চালিত বাছ বছৰৰ প্ৰথম দিনটোতে ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আৰু 2026 চনৰ পৰা গুৱাহাটী মহানগৰীত ডিজেল চালিত বাছ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে আৰু বছৰৰ পহিলা দিনটোতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিগ আপডেট আমি এনিটক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত 2026 চনৰ পৰা আৰু হয়তো ডিজেল চালিত বাছ নচলে গুৱাহাটী 2026 চনৰ পৰা ডিজেল চালিত বাছৰ চলাচল বন্ধৰ পৰিকল্পনা কৰা হৈছে বছৰৰ প্ৰথম দিনটোতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৰু 100খন ইলেক্ট্ৰিক বাছ দিব অসমক 2026 ডিজেলৰ বাছ গুৱাহাটীত সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব গুৱাহাটীৰ ডিজেল বাছসমূহক দিয়া হ'ব অন্য পথ বছৰৰ প্ৰথম দিনটোতে ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই সন্দৰ্ভত সবিশেষ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ হাতত ৰাখি পৰিছে হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কি কৈছিল সেয়া আগবঢ়াইছে গুৱাহাটীত আমি 100খন CNG বাছ চলাইছিলোঁ তাৰ পিছত 200খন ইলেক্ট্ৰিক বাছ চলাইছিলোঁ আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ আজি আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে ক্ৰয় কৰি আমি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিছোঁ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আৰু 100খন ইলেক্ট্ৰিকেল বাছ দিবৰ বাবে সিদ্ধান্ত লৈছে এই বাছখিনি যদি আহে তেতিয়ালে অহা বছৰৰ পৰা গুৱাহাটীত আমি ডিজেল চালিত বাছসমূহৰ সেৱা বন্ধ কৰি দিব পাৰিম 100% ইলেক্ট্ৰিক বাছ আমি গুৱাহাটীত চলাব পাৰিম আৰু ডিজেলৰ চিটি বাছসমূহক নলবাৰী ৰঙিয়া জাগিৰোড সেই ধৰণৰ লাইনবিলাক আমি দি দিম যাতে তেওঁলোকেও আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় গুৱাহাটীত আমি 100খন CNG বাছ চলাইছিলোঁ তাৰ পিছত 200খন ইলেক্ট্ৰিক বাছ চলাইছিলোঁ আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ আজি আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে ক্ৰয় কৰি আমি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিছোঁ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আৰু 100খন ইলেক্ট্ৰিকেল বাছ দিবৰ বাবে সিদ্ধান্ত লৈছে এই বাছখিনি যদি আহে তেতিয়ালে অহা বছৰৰ পৰা গুৱাহাটীত আমি ডিজেল চালিত বাছসমূহৰ সেৱা বন্ধ কৰি দিব পাৰিম 100% ইলেক্ট্ৰিক বাছ আমি গুৱাহাটীত চলাব পাৰিম আৰু ডিজেলৰ চিটি বাছসমূহক নলবাৰী ৰঙিয়া জাগিৰোড সেই ধৰণৰ লাইনবিলাক আমি দি দিম যাতে তেওঁলোকেও আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় গুৱাহাটীত আমি 100খন CNG বাছ চলাইছিলোঁ তাৰ পিছত 200খন ইলেক্ট্ৰিক বাছ চলাইছিলোঁ আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ আজি আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে ক্ৰয় কৰি আমি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিছোঁ এনিটক্স, সতৰ বিপৰীত।